নাই মানে পানীটো আমি লেতেৰা গম পাইছোঁ এই কিবাটো পানীৰ আমি 6 কাৰ্টুন এখন দোকানৰ পৰা লৈছিলোঁ এইটো পানীটো গাড়ীত ভৰাই দিছোঁ আমি ল'ৰা ছোৱালী স্কুলৰ পৰা এডুকেশ্যনেল টুৰ বুলি ডিফুলৈ নিছিলোঁ সেই তেতিয়া আমি গাড়ীত কেইটামান বটলটো ল'ৰা ছোৱালীয়ে খালে কিন্তু তাত আমি ৰিক্ৰিয়েশ্যন পাৰ্কত মানে ব্ৰেকফাষ্ট কৰিবলৈ ল'ৰা ছোৱালীক তাত নিলোঁ তেতিয়া আমি ষ্টাফসকলে এই বটলটো চাইছোঁ তেতিয়া খোৱাৰ আগত আমি দেখিলোঁ যে পানীটো বৰ লেতেৰা এতিয়া আমি কেইটামান বটল চালোঁ একেটাই পাইছোঁ মানে বহুত লেতেৰা বস্তু আছে ভিতৰত সেইটোৰ কাৰণে বস্তুটো আমাৰ কাৰণে অলপ প্ৰব্লেমো হৈছে কাৰণ কি আমি পানী ইয়াৰ পৰা লৈ গৈছোঁ এতিয়া আমি তাত আকৌ হঠাৎ বেলেগ আৰু তেনেকা 6 কাৰ্টুন তাত আমি ব্যৱস্থা কৰিবলগীয়া হৈছে সেইটো কাৰণে সেইটো পানীটো মই ভাবিছোঁ যে এই পানীটো কাৰ্বি আংলঙত যেহেতু হুমাই গৈছে তেতিয়াহ'লেতো কাৰ্বি আংলং হুমাই গ'লেতো এই পানীটো কাৰ্বি আংলঙৰ মানুহে খাব গতিকে এইটোতো বেয়া কথা হ'ব বুলি ভাবি মই আজি আপোনালোকক মাতিছোঁ ইয়ালৈ এই বস্তুটো এই কোম্পানীটো পূৰ্ণ একুৱা বুলি লিখা আছে ইয়াতে কিন্তু কোনে কি বনাইছে মাৰ্কেটিং কোনে কৰিছে কিন্তু অলপ ডিষ্টিংটো কম গতিকে সেই পানীটো যাতে যেন কাৰ্বি আংলং পাৰ্টিকুলাৰলি কাৰ্বি আংলঙত যাতে যেন এইটো চেল নহয় বেন হৈ যায় আৰু বেলেগ ঠাইতো ঠিক তেনেকা মানুহে যেতিয়া আৰু দেহাৰ কাৰণে বেয়া হ'ব এইটো গতিকে গোটেই আমাৰ এইটো অসম যদি চলিছে গোটেই অসমতো এইটো কোম্পানীটো যাতে যেন বন্ধ হৈ যায় এইটো আপোনালোকে দেখিছে আপোনালোকে একদম পুৰা ডিষ্টিং দেখিছে সেইটো মানে লেতেৰা বহুত আছে গতিকে আপোনালোকক মাতা হৈছে এইটোৱে যে যাতে যেন এই পানীটো ৰাইজে খাই যাতে যে বেমাৰ আজাৰ নাপাওক সেই ভাবিহে আপোনালোকক মাতা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত